পাঠশালাত নতুনকৈ জন্ম এটি স্বেচ্ছাসেৱী সাংস্কৃতিক অনুষ্ঠান প্ৰয়াসৰ জৰিয়তে 28 জুনত অনুষ্ঠিত হয় গীত কবিতা নৃত্য বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰয়াসৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় চিন্তা নামৰ এখন নাটখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই নাটখনত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা নৱজ্যোতি কাশ্যপ শৈলেন্দ্ৰ কাকতিৰ লগতে এদল অভিজ্ঞ নাট্য অভিনেতাই এই অনুষ্ঠানত উপস্থিত থাকে শিল্পী তৰালী শৰ্মা কবি প্ৰণৱ বৰ্মন নাট্যকাৰ পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাস তেখেতে মোক আমন্ত্ৰণ কৰিছে ইয়াত ইমান এটা সুন্দৰ সন্ধিয়া গীত নৃত্য কবিতা কথা নাটক সকলোখিনি সংমিশ্ৰণ কৰি অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু শেষৰ কাৰ্যসূচী হিচাপে নাটখনৰ উদ্বোধন কৰিব মই যোগ্য ব্যক্তি নহয় নাটক উদ্বোধন কৰিব পৰাকৈ মোৰ সেই জ্ঞান সেই প্ৰজ্ঞা সেই ব্যক্তিত্ব সেই যোগ্যতা সেই দক্ষতা এটাও নাই কিন্তু তাৰপিছতো মই আপোনালোকক এটা কথা কম মই নাট্যকাৰ নহ'ব পাৰোঁ মই অভিনেতা নহ'ব পাৰোঁ মই কলাকুশলী নহ'ব পাৰোঁ মই নাট্যৰ সমালোচক নহ'ব পাৰোঁ কিন্তু মই এজন হয় সেয়া হৈছে মই নাটক ভাল পোৱা এজন দৰ্শক মই নাটক চাই ভাল পাওঁ গতিকে এজন দৰ্শক হিচাপে মই এইটোৱেই ক'ব বিচাৰোঁ শংকৰদেৱে আৰম্ভ কৰা নাট্য পৰম্পৰাৰ সেই বুকুৱেদি এটা সময়ত গুণাভিৰাম বৰুৱাই আধুনিক নাটক সৃষ্টি কৰিছিল ৰাম নৱমীৰ যোগে আৰু গুণাভিৰাম বৰুৱাই অসমীয়া আধুনিক নাটকৰ ৰাম নৱমীৰে যি যাত্ৰা আৰম্ভ কৰিছিল তাৰ বুকুৱেদি আহি বিভিন্ন উত্থান পতন কলা বমাৰ মাজেদি আহি এটা সময়ত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ হাতত অসমীয়া নাটকে নাম পাইছিল সেই শতাব্দী তাল সংখ্যা আৰু তাৰ পৰৱৰ্তী সময়ত ভ্ৰাম্যমানৰ মঞ্চত আৰু অসমীয়া নাটকে ৰূপ সলাইছিল নাম পাইছিল সেই গুণ্ডা বিন্দাস মা কচম দাদাগিৰি এয়া সময়ৰ আহ্বান সময়ৰ পৰিৱৰ্তন